সকলোৰে কান্ধত এভাৰকৈ খৰি, মুখত বিহুনাম, পিন্ধনত চুৰিয়া গামোচা, মাজে মাজে ডেকাহঁতৰ ৰুকি, ডেকাহঁতৰ সমানে সমানে বিহুগীতৰ তালে তালে ককাহঁতৰ নৃত্য। ভোগালীৰ প্ৰাক্ষণত এখন নিভাজ গাঁৱৰ এখন নিভাজ ছবি, যি ছবি এতিয়া সঁচাকৈ বিৰল। চকুত লগা এই মনোমোহা দৃশ্য ডিব্ৰুগড় জিলাৰ ৰহমৰীয়াৰ বৰতিচুকৰ। বৰতিচুক কৈৱৰ্ত গাঁৱৰ এক ব্যতিক্ৰমী পৰম্পৰা। সমগ্ৰ ৰাজ্যতে বিৰল, অনন্য, নান্দনিক এই পৰম্পৰা। পূৰ্বৰে পৰাই মাঘ বিহু উপলক্ষে খৰি অনাৰ পৰম্পৰা বৰতিচুক কৈৱৰ্ত গাঁৱৰ ডেকাহঁতৰ। অসম আৰু অসমীয়াৰ বিহু সংস্কৃতিৰ এনে ব্যতিক্ৰমী পৰম্পৰাৰে উজ্জীৱিত বৰতিচুক কৈৱৰ্ত গাঁৱৰ ডেকাহঁতে পুহ মাহৰ 20 দিন যোৱাত এনেদৰে ব্ৰহ্মপুত্ৰৰ পাৰত এভাৰ এভাৰকৈ খৰি আনি সমবেত হয়। কৈৱৰ্ত সমাজৰ ধৰ্মীয় ৰীতি নীতি অনুসৰি পাণ তামোলৰ শৰাই কটা নিয়ম কৰি ইয়াৰ পাছতেই খৰিসমূহ লৈ যায় ভেলাঘৰ তথা সামূহিক ভোজস্থলীলৈ। বিহুৰ দিনাখন গাঁৱৰ পুৰুষ মহিলা সকলো একত্ৰিত হৈ আনন্দ স্ফূৰ্তিৰে সমিল মিলেৰে সম্প্ৰীতিৰ ভোজ ভাত খাই উদযাপন কৰে ভোগালী বিহু। উল্লেখ্য যে কোনো বন্ধংশ নকৰাকৈয়ে গাঁওবাসীয়ে ৰক্ষা কৰি আহিছে এই পৰম্পৰা। ব্ৰহ্মপুত্ৰত উটি অহা বালিচৰত পৰি থকা খৰি সংগ্ৰহ কৰি খৰিভাৰ প্ৰস্তুত কৰে ডেকাহঁতে আৰু নিৰ্দিষ্ট দিনত এইদৰে জাতীয় সাজপাৰ পৰিধান কৰি ৰীতি নীতিৰে ভেলাঘৰলৈ লৈ আহে খৰিসমূহ। আমাৰ পৰম্পৰা ৰহমৰীয়া বৰতিচুক গাঁও সদৌৰ যুৱকে লগ লাগি আমি 15 দিনত মেজি খৰি কাটো, পথাৰত জমা কৰোঁ, 20 দিনৰ দিনাখনি আনো আৰু এদিনৰ দিনাখনি মাঘৰ এদিনত আমি ভোজটো সমজুৱা ৰাইজ বাই ভনী সকলোৱে মিলি জুলি খাওঁ। এইটো আমাৰ আজু ককা দিনৰ পৰা প্ৰথম 12 ভাৰ খৰিৰ পৰা আৰম্ভ হৈছিলে, কিন্তু ইতিমধ্যে আপোনালোকে যুৱকসকলৰ খৰি লাইন দেখা পাইছে। গতিকে এই পৰম্পৰা আমাৰ মানে সদৌ অনাগত দিনসমূহলৈকে যে জীয়াই থাকিব, যে আমি জীয়াই ৰাখিম, সেইটো আমাৰ আশা। ৰাইজৰ আৰু বিশেষকৈ আমাৰ যুৱকসকলৰ আমি যেতিয়াৰ পৰা আনি আছোঁ, আমাৰ সময়ৰ পৰা আমাৰ যিটো একতা মৰম চেনেহ যিটো, সেইটোকে আমি ধৰি ৰাখিছোঁ বুলি আমি স্বীকাৰ কৰিব বিচাৰোঁ। ৰহমহীয়াৰ বৰতিচুক কৈৱৰ্ত গাঁৱৰ এই ব্যতিক্ৰমী পৰম্পৰাই এতিয়া দৃষ্টি কাঢ়িছে সকলোৰে। লাহে লাহে সমাজৰ পৰা হেৰাই যাব ধৰা অসমীয়াৰ বিহুৰ এনে পৰম্পৰা জীয়াই ৰখাত যথেষ্ট অৰিহণা আগবঢ়াইছে বৰতিচুক কৈৱৰ্ত গাঁৱৰ গঞা ৰাইজে। লাহোৱালৰ পৰা দিবাকৰ দত্তৰ ৰিপোৰ্ট, NK TV।